16 নৱেম্বৰ তাৰিখে পালন কৰা দিৱসটো হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয়ে যদি আপোনালোকে থুলমূলকৈ জানিব বিচাৰে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 16 নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে 16 নৱেম্বৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। 1966 চনৰ 16 নৱেম্বৰৰ পৰাই ভাৰতীয় প্ৰেছ কাউন্সিলে নিজৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। প্ৰত্যাশা অনুসৰি সংবাদ মাধ্যমৰ উচ্চ মানদণ্ড ৰক্ষাৰ লগতে বহিঃশক্তিৰ অশুভ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত বিগত বছৰবোৰত ভাৰতীয় প্ৰেছ কাউন্সিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাউন্সিলৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে পালন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ যোগেদি সমাজত মুক্ত আৰু দায়বদ্ধ সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত সংবাদ মাধ্যমৰ দায়িত্ব আৰু ভূমিকা সম্পৰ্কে আলোচনা চক্ৰৰ আয়োজন কৰা হয়। ইয়াৰ বাবে প্ৰতি বছৰে নিৰ্ধাৰণ কৰা হয় একোটা নিৰ্দিষ্ট বিষয়বস্তু। পৰিৱৰ্তিত প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ বৰ্ধিত দায়িত্ব সম্পৰ্কেও এই দিৱসত আলোচনা কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।